2026 জলেশ্বৰ সমষ্টিত এইবাৰ আগমন ঘটিব নেকি কংগ্ৰেছ দলৰ মহিলা প্ৰাৰ্থীৰ কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী কৰিবলৈ দিনে নিশাই জলেশ্বৰ সমষ্টিৰ চুকে কোণে চলাই আহিছে জনসংযোগ অভিযান জলেশ্বৰ সমষ্টিৰ পৰা 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মৰিয়ম কাজী জলেশ্বৰ সমষ্টি হঠাৎ চৰ্চাত দেখিবলৈ পোৱা যায় মৰিয়ম বেগম কাজীক 2026 জলেশ্বৰ বিধানসভা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিব দৃঢ় বিশ্বাস মৰিয়ম বেগম কাজীৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টক্স বাইদেউ আজি আপোনাক শুভেচ্ছা জনাইছোঁ মাঘ বিহু কি ক'ব 12 নং জলেশ্বৰ সমষ্টিৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম অৱস্থাত মোৰ নাম মৰিয়ম বেগম কাজী, মই মহিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হওঁ। মই জলেশ্বৰ বিধানসভা আগন্তুক 26 মানে ইলেকশ্যনৰ জলেশ্বৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকেটৰ দাবীদাৰ। ইতিমধ্যে আপোনাৰ বেনাৰ পোষ্টাৰ বজাৰে বজাৰে আমি দেখি আছোঁ সমূহ ৰাইজৰ। মই বহুত আশাবাদী, মই ভাবোঁ যে মই টিকেট পাম আৰু ৰাইজৰ পৰা মই বহুত ছাপোৰ্ট পাই আহিছোঁ। ৰাইজে বিচাৰে আৰু ৰাইজৰ মাজৰ পৰা মই এনেকুৱা এটা মানে মেছেজ পাইছোঁ যে আপুনি আহিলে আমি কোনো দল সংগঠনত নাথাকোঁ, আমি সমূহ ৰাইজ আপোনাক ছাপোৰ্ট কৰিম আৰু আপোনাকে টিকেটটো দিব লাগে, আপুনি টিকেটৰ কাৰণে লাগি থাকক, আমি আপোনাৰ পাছত আছোঁ। যোৱা কেইদিনমান পূৰ্বে আমি সামাজিক মাধ্যমত দেখিলোঁ আপুনি ৰাহুল গান্ধীৰ লগত সাক্ষাৎ কৰি আহিছিল। এইটো মই আশা কৰোঁ, আশাবাদী মানে মহিলাক এইবাৰ প্ৰাধান্য দিব, সেইকাৰণে মই ৰাইজৰ মাজত আহিছোঁ, ৰাইজৰ ওচৰত দোৱা বিচাৰি আছোঁ, আশীৰ্বাদ বিচাৰি আছোঁ আৰু মই ওপৰতো যোগাযোগ কৰিছোঁ। মই নিশ্চয় টিকেট পাম বুলি আশা কৰিছোঁ মহিলা হিচাপে। জলেশ্বৰ সমষ্টি বহুত পিছপৰা এটা সমষ্টি, বহুত সমস্যা আছে। হয়, আপুনি ইয়াত সমস্যা বহুতকেইটা আছে। মেইনলি মই পাইছোঁ ৰাস্তাৰ, তাৰপিছত গৰাখহনীয়াও আছে, তো আৰু স্কুল কলেজ এইবিলাকৰো বহুত আছে। হস্পিটেলৰ বিশেষকৈ যদিও হস্পিটেল আছে ডক্টৰ নাই, মই বিশেষকৈ যিহেতু কমিউনিকেশ্যনটো যোনটো যাতায়াতৰ ব্যৱস্থা সেইটোৰ কাৰণে মানুহ বহুত কষ্ট পায়। এতিয়াতো খৰাং দিনত ঠিকে আছে, কিন্তু বাৰিষা হ'লে মই নিজে খোজকাঢ়ি এইবিলাকত ঘূৰিছোঁ, দেখিছোঁ কেনেকুৱা সমস্যা হয়, ল'ৰা ছোৱালীৰ স্কুলত যোৱা কেনেকুৱা সমস্যা হয়। আৰু যেতিয়া এটা পেচেণ্ট হস্পিটেলৰ কথা কৈছোঁ মই, যেতিয়া পেচেণ্ট চিৰিয়াছ হয়, আমাক ইয়াত ডক্টৰ নাপায়, তেতিয়া আমাক যাব লাগে গোৱালপাৰা, তো তাতে ৰাইজৰ বহুত ফালেদি মানে আৰ্থিক সংকটো হয়। তো সেইকাৰণে মই ভাবিছোঁ মই যদি টিকেট পাওঁ আৰু মই যদি আগন্তুক 26 বিধায়ক হ'ব পাৰোঁ, বিধায়িকা হ'ব পাৰোঁ, তেতিয়া মই ইনশাআল্লাহ ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ, মই ৰাইজৰ মেইন ৰাস্তা ঘাট, হস্পিটেল আৰু বিভিন্ন সমস্যা আছে, মই তেওঁলোকৰ ওচৰত থিয় দিম আৰু এইকেইটা মানে জ্বলন্ত সমস্যাকেইটা মই সমাধান কৰিবলৈ, হয়, গৰাখহনীয়াও আছে, সেইখিনি সমাধান কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম আৰু মই ৰাইজৰ লগত লগ দিম। আপুনি এগৰাকী মহিলাৰ ক্ষেত্ৰত, মহিলা সবলীকৰণৰ ক্ষেত্ৰত, নাৰী শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা আগবাঢ়ি লৈ যাব? যিহেতু আপুনি ইয়াৰ পূৰ্বেও আপোনাক শিক্ষা অনুষ্ঠানত দেখিছোঁ, আপুনি ভাল ভাষণ দিছে শিক্ষা অনুষ্ঠানত নাৰী শিক্ষাৰ প্ৰতি। এনেকৈ মহিলাও আজি বহুত দেখিলোঁ আপোনাৰ লগত, কেনেকৈ আগুৱাই লৈ যাব? একচুৱেলি মই যিহেতু এগৰাকী মহিলা, সেইকাৰণে মই আশাবাদী বা মই অলপ মহিলাক লৈ উচ্চ আকাংক্ষা কৰোঁ। আমাৰ ছোৱালীবোৰে যাতে ভাল সুবিধা পায়, খেলা ধূলাতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, আৰু বাকী আৰু বহুত ধৰণৰ সুবিধা আছে যিবিলাকত মই সিহঁতক যাতে সহায় কৰিব পাৰোঁ। আৰু যেতিয়া মই এগৰাকী মহিলা প্ৰতিনিধি হিচাপে আহিব পাৰিম, তেতিয়া নিশ্চয় মোৰ হাতত পাৱাৰ থাকিব আৰু মই সিহঁতক আগুৱাই লৈ যোৱাৰ কাৰণে মই যিমানখিনি পাৰোঁ সিহঁতৰ লগ দিম, সিহঁতক সহায় কৰিম। শেষত